মোৰটো বুজানবাৰী বাৰবাৰী প্ৰধান শিক্ষক হিচাপে মই কৈছোঁ। তাৰমানে মোৰ যোৱা ৰাতি মোটামুটি 3টামান বজাত ঘৰৰ অলপ বৈদ্যুতিক হেৰি তাৰত জুই লাগিছিল। জুই লাগি হয়তো বহুত ক্ষতি হৈছে। আৰু মোৰ মিছেছৰ বিশেষ কৰি এই ইনজিউৰ হৈছে ভৰিত আৰু আঙুলিত। সেই সময়তে মই আৰু ইয়াত 9টা বজাত স্কুলত আহি এটেণ্ডেঞ্চ দি 2জন শিক্ষকক ইয়াত থৈ বোলো মোৰ অলপ কাম আছে, মই মিছেছক ডক্টৰৰ তাতে পঠাই দিওঁ। পঠাই দি ল'ৰাটোক কৈয়ে আহিছিলোঁ, কিন্তু ল'ৰাটোৱে যোৱা নাছিল ফোন কৰোঁতে। তাৰপিছত তৎক্ষণাত মিছেছক ডক্টৰৰ তাতে লৈ যোৱাৰ কাৰণে ইহঁতক কৈ মই গ'লোঁ। ছাত্ৰ ছাত্ৰী কম আছিল, মানে আজি শনিবাৰ, তাতে আৰু 3জনমান ল'ৰা ছোৱালীয়ে কিবা মোক ৰাস্তাতে ক'লে যে ছাৰ মোৰ পেটৰ অসুখ আছে, মই আজি স্কুলত যাব নোৱাৰিম। বোলো তেনেহ'লে কথা নাই, আজি শনিবাৰ যি আছিল আৰু সেইকেইজনকে ক্লাছ কৰি আছিল। কিন্তু মোৰ পিছে পিছে তেখেতসকলে মোৰ ঘৰলৈ গুচি গ'ল। মই নাজানে, মানে তেওঁলোকে খবৰ ল'ব কিয় এৰি থৈ গুচি গ'ল ছাত্ৰ দুজনক? সেইটো মই কি তেওঁলোকক দোষাৰোপ কৰিব বিচাৰে নেকি? নাই, দোষাৰোপ মানে এটা কথা, মই কোনোদিনো স্কুলত ছাত্ৰ ছাত্ৰী অকলে এৰিব যোৱা নাই আজিলৈকে। কিন্তু আজি যে এনে দুৰ্ঘটনাটো হ'ল, তাৰমানে মোৰ ভাগ্যত হ'ব লগা আছিল। সেইটোৱে আপুনি যিহেতু প্ৰধান শিক্ষক, আপুনি আন দুগৰাকী শিক্ষকক কোৱা নাছিল নেকি? নাই, কৈছোঁ আপোনালোকে কিয় এৰি থৈ গ'ল? সেইটো মই উত্তৰটো কেনেকৈ দিম? তাৰমানে তেওঁলোকে দোষী, 2জন শিক্ষক? নাই, দোষী বুলি মই ক'ব নোৱাৰোঁ। তাৰমানে এটা কথা, যি হ'লেও এটা ধৰক এনেহেন হৈছে কি, কাৰোবাৰ যদি সহকৰ্মীৰ যদি কিবা এটা সহশিক্ষকৰ যদি কিবা হয় বা প্ৰধান শিক্ষকৰ কিবা হয়, অসুবিধা হয়, তেনেহ'লে খবৰ ল'ব যায় যে যিহেতু এক্সিডেণ্ট এটা হৈছে, সেই এক্সিডেণ্টৰ ওপৰত হয়তো তেওঁলোকে যায়, হয়তো বেমাৰী মানুহটোক চাবা বিচাৰিছে। ছাত্ৰ ছাত্ৰী কিমান ছাত্ৰ ছাত্ৰী আছে? ছাত্ৰ ছাত্ৰী মোৰ স্কুলত 13জন আছে। 13জনৰ কি মাত্ৰ 2জনেই আহে নেকি? 2জন মই ক'লোঁ নহয় অলপ আগতে যে আজি শনিবাৰ আৰু গোটেই কিতাপ পোৱা নাই। কেইজন মানে নিয়াও নাই, তাৰমানে মামাৰ ঘৰত গৈ এতিয়ালৈকে স্কুলত অহা নাই। শিক্ষক কেইজন আমি 3জন আছোঁ, মই প্ৰধান শিক্ষক, আৰু সিপাৰৰ স্কুলখন ইয়াত জইন হৈছে যিহেতু তেওঁ প্ৰহ্লাদ নাথ, তেওঁ আহিছিল। আৰু কোন আছে? আৰু একজন টিউটৰ আছে, হেৰি টংকেশ্বৰ কিবা টিকেন্দ্ৰজিৎ দাস, তেওঁ আহে স্কুলত, আজিও আহিছিল, যোৱাকালিও আহিছিল। এনেহেনকৈ আচ্ছা, আপোনালোকৰ যে আজি এই ঘটনাটো হ'ল, এইটো আচলতে ভুল হ'ব বুলি ক'ব বিচাৰে নেকি আপুনি? নহয়, এটা কথা, মানুহৰ এটা এই থাকে নহয়, কিবা এটা নিজৰ ঘৰখন যিহেতু এটা অসুবিধা হৈছে, নিজৰ ঘৰত ধৰক এটা দুৰ্ঘটনা হৈছে, সেই দুৰ্ঘটনাটো চাব লাগিব নাই? নাই, বুজি পালোঁ আপোনাৰ দুৰ্ঘটনা হৈছে, বাকী 2জন শিক্ষক কিয় গ'ল? বাকী 2জনতো দুৰ্ঘটনা হোৱা নাই। নহয়, তেওঁলোকে মোৰ কথা শুনিয়ে বোলো আপোনালোকে যাব নালাগে, আপোনালোকে ক্লাছটো কৰি থাকক, অলপ চাওক। সেই সময়তে আপোনালোকৰ গাঁৱৰ মানুহে আহি মাত্ৰ কিতাপ নিব আহিছে, মই দি দিছোঁ কিতাপ, CRCৰ লগত সংযোগ কৰি মাত্ৰ কিতাপখিনি ইয়াত যদি নাথাকে দি দিলোঁ আৰু কি কথা আছে। কিন্তু তেওঁলোকে কিয় গ'ল মই নাজানো, কিবা এটা হয়তো তেওঁলোকে হেৰি কৰি গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।